নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো অংকনবাদীৰ চাকৰি মুকলি কৰা হৈছে আৰু ইয়াত কোনো ধৰণৰ ৰিটেন এক্সাম নাথাকে। আপোনালোকে আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব পাৰিব, অনলাইন মাধ্যম হ'ব নে অফলাইন মাধ্যম হ'ব, সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে কেইটা পোষ্ট আছে সকলো কথা আলোচনা কৰিম। লগতে লাষ্ট ডেট কিমানলৈকে আবেদন কৰিব পাৰিব সেইটো বিষয়েও আলোচনা কৰিম একেলগে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ বাবে যি অংকনবাদীৰ চাকৰি থাকে সেই সকলৰ বাবে 14টা পদ খালী কৰা হৈছে আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10 পাছ। লগতে আপোনালোকে অফলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আপোনালোকে অনলাইন মাধ্যমেৰে ইয়াত আবেদন কৰিব নোৱাৰিব। লগতে 12 ডিচেম্বৰৰ পৰা আৰম্ভণি হ'ব আৰু অন্তিম তাৰিখ হ'ব 23 ডিচেম্বৰ। যদি আপোনালোকে এতিয়াও আবেদন কৰা নাই তেনেহ'লে ইয়াত গৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু এইটো অফলাইন হ'ব। যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, ডিটেইলত আপোনালোকক জনোৱা হ'ব। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ, জয় অসম।